দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 27 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 7:47 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, ৰাতিপুৱা 6:50 চলি থাকিব। তাৰ পাছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:08:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:37:41। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰী বৈশ্য বৰ্ণ, দেৱগণ ঘোঁৰাৰ ৰস্তি মাহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:50 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ গণ হ'ব হাতীৰ ৰস্তি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি এডৰেটো হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:23 পৰা 12:58। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 9:12 পৰা 10:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশফল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ হাতত যদি আজি ধন প্ৰয়োজনতকৈ অকণমান বেছি থাকে তেতিয়াহ'লে আপুনি আজিৰ দিনটোত ক'ৰবাত ধন সঞ্চয় কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হৈ পৰিব। অনাগত দিনত সেই সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত আহিব। কিন্তু আজি দেহৰ হয়তো অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰখাৰ চেষ্টা কৰক। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত দিনটো শুভ দেখা গৈছে। প্ৰিয়জনে সকলো ক্ষেত্ৰত আজি আপোনাক ছাপোৰ্ট কৰিব। কৰ্মক্ষেত্ৰত হয়তো কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনীয় কামসমূহ কৰিহে বেলেগ কামত হাত দিয়া দেখা যাব। গতিকে যি কৰিবলগীয়া থাকে সেই কামবোৰ একেৰাহে কৰা দেখা যাব। কষ্ট অকণমান বাঢ়িব পাৰে। যিকোনো কামত এওঁলোকৰ ব্যস্ততা আজি বৃদ্ধি পাব। জীৱনসংগীয়েও আপোনাক আজি মৰম চেনেহ কৰিব। গতিকে প্ৰিয়জনৰ ফালৰ পৰাও আপুনি মৰম চেনেহ লাভ কৰিব। শিক্ষাত এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ অন্তিম সময়খিনি সিমান শুভ নহয়, কিয়নো সন্ধিয়াৰ ভাগত পঢ়াত মনোযোগ কমিব পাৰে। এওঁলোকৰ আজি ঘৰত হয়তো দিনটো বেছি সময় এওঁলোকে পাৰ কৰিবলগীয়া হ'ব পাৰে। ঘৰতে দিনটোৰ বেছি সময় এওঁলোকৰ অতিবাহিত হ'ব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক উৰ্জা কিছু বৃদ্ধি পাব, লগতে এওঁলোকৰ মনোবল কিছু বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল আজিৰ দিনটোত স্বাস্থ্যত সবলতা আহিব। অৱশ্যে আজি মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ ধন খৰচ বাঢ়িব পাৰে। ক'ৰবাত ফুৰিব যোৱা, আপুনি হয়তো কিবা সাজ পোছাক ক্ৰয় কৰা, চিনেমা চাব যোৱা, এনেধৰণৰ ক্ষেত্ৰত আজি খৰচ কিছু হ'ব পাৰে। আজি বিদ্যাত বিশেষ শুভতা আহি পৰিব। গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ দেখা গৈছে। আজি আকৰ্ষণীয়তা বৃদ্ধি পাব। আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰো আজি দিনটোত যোগ দেখা পোৱা গৈছে। নতুন বন্ধু নতুবা নতুন কোনো অচিনাকি ব্যক্তিক আজি লগ পাব পাৰে। লগতে আজিৰ দিনটোত
প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে, হয়তো প্ৰিয়জনৰ কিবা আপত্তিও আজি পূৰণ কৰিবলগীয়া আপুনি হ'ব পাৰে। ব্যৱসায় বাণিজ্যত আজি উৎসাহ বাঢ়িব, গতিকে ব্যৱসায়ত অপাৰ সফলতাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ অৱশ্যে সন্ধিয়াৰ সময়খিনিত পঢ়িব হয়তো ইচ্ছা অকণমান কমিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হয়তো কিবা কথাক লৈ মতভেদ হ'ব পাৰে, সৰু কথাই, গতিকে ঘৰুৱা ক্ষেত্ৰতো কিছু গুৰুত্ব ৰাখিব। কিন্তু এওঁলোকৰ যদি জীৱনসংগীৰ সৈতে কিবা সমস্যা চলি আছিল বহুদিনৰ পৰা, সেই সমস্যাবোৰৰ আজি সমাধান হ'ব। গতিকে লক্ষ্য কৰিলে সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভভাৱেই পাৰ হ'ব। মাজে সময়ে হয়তো এওঁলোকৰ মাতৃপক্ষৰ খৰচ বাঢ়িব পাৰে, মাতৃৰ খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি খুব ফূৰ্তিয়াল স্বভাৱৰ হৈ থকা দেখা যাব। গতিকে আজি উৎসাহ আৰু ফূৰ্তি এওঁলোকৰ মনত বৃদ্ধি পাব। লগতে মন পচন্দৰ কামহে কৰা দেখা যাব। যিকোনো কামত এওঁলোকৰ হয়তো মন আজি নবহিব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে ধন উপাৰ্জন কৰাৰ আজি বিভিন্ন সুবিধা লাভ কৰিব। গতিকে আজি একাধিক পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। বন্ধুৰ সৈতে ক'ৰবাত হয়তো আপুনি ফুৰিব যাবলগীয়াও হ'ব পাৰে। গতিকে কিবা কাৰণবশতঃ কোনোবা প্ৰিয় ব্যক্তি নতুবা বন্ধুৰ সৈতে আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। ব্যৱসায়ত আপুনি হয়তো কোনোবা ব্যক্তিক লগত লৈ ব্যৱসায় কৰিবলগীয়াও হ'ব পাৰে। অকলে ব্যৱসায় কৰাটো সিমান লাভদায়ক নহয়। সন্ধিয়া এই মিথুন ৰাশি ব্যক্তিসকল ক'ৰবাত একান্ত ঠাইলৈ হয়তো যাব বিচাৰিব পাৰে, নতুবা একান্ত ঠাইত অকলে থকা এওঁলোকক সন্ধিয়াৰ সময়খিনিত দেখা যাব। কিন্তু এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি এলাহ ভাৱো বাঢ়িব পাৰে। গতিকে কাম বন কৰাৰ ইচ্ছা অকণমান কম হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। অৱশ্যে বিদ্যাত তেওঁলোকৰ আজি নতুনত্বৰ যোগ আছে। গতিকে নতুন নতুন বিষয় পঢ়াৰ হয়তো ইচ্ছা যাব পাৰে। ঘৰত থাকিলে ঘৰৰ খুব চাফ চিকুণ কৰি থকা দেখা যাব। গতিকে ঘৰত পৰিষ্কাৰ হৈ থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি উৰ্জা শক্তি কিছু বাঢ়িব, লগতে মনোবল বৃদ্ধিৰ সম্ভাৱনাও এওঁলোকৰ যথেষ্ট আছে। এওঁলোকে কম সময়ৰ ভিতৰতে কাম বনবোৰ আজি শেষ কৰিব পাৰিব। গতিকে যি কাম এওঁলোকৰ বহু সময় লাগিছিল, আজি সেই একে কাম আধা সময়ৰ ভিতৰতে শেষ কৰা দেখা যাব। অৱশ্যে চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি লাভালাভ নতুবা কিবা ভাল খবৰ আহিব পাৰে। ধনৰ কিছু প্ৰয়োজনীয়তাও অহা দেখা যাব, কিয়নো আজি খৰচ অদৰকাৰী ক্ষেত্ৰত মাজে সময়ে হোৱা দেখা যাব। পৰিয়ালত হয়তো আপুনি কিবা সিদ্ধান্ত আজি ল'বলগীয়া হ'ব পাৰে। আজি হঠাৎ কিবা ভাল খবৰ ক'ৰবাৰ পৰা অহাৰ সম্ভাৱনাও দেখা গৈছে। সেই খবৰে আপোনাৰ ঘৰতে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব। কিন্তু প্ৰয়োজনতকৈ বেছি কথা নক'ব। আজি এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে কথা অকণমান বেছিকৈ কোৱাৰ বাবে আনে হয়তো বেয়া পাব পাৰে, সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। জীৱনসংগীয়ে আজি আপোনাৰ কাম বনতো কিছু সহায় কৰা দেখা যাব। বাকী আজি বিপৰীত লিংগৰ পৰা এওঁলোকৰ সঁহাৰি প্ৰাপ্তিৰ যোগ দেখা গৈছে। লগতে আজি উত্তম ভোজন গ্ৰহণ কৰাৰ সুবিধাও লাভ কৰিব। গতিকে ঘৰতে হওক নতুবা ক'ৰবাত ওলাই গ'লেও সুস্বাদু ভোজন হয়তো আপুনি গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বিদ্যাত অৱশ্যে হয়তো ডাঙৰৰ কথা মতেই পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ধৈৰ্য ধৰাৰ চেষ্টা কৰিব, কিয়নো হয়তো আপোনাৰ আজি ধৈৰ্য শক্তি একেবাৰে কমিব পাৰে। কিন্তু ধৈৰ্য ধৰিলে আপোনাৰ সফলতা প্ৰাপ্তিৰ দিশে আপুনি আগবাঢ়ি যাব পাৰিব। লগতে বহুদিনৰ পৰা যদি আপুনি ধন সঞ্চয় কৰি আহিছে, সেই সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত আহিব। আজি নতুন কথা জনাৰ শিকাৰ ইচ্ছা বাঢ়িব। গতিকে জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। নতুন নতুন বন্ধু, নতুন নতুন ব্যক্তিৰ সৈতেও আজি আপোনাৰ চিনাকি হ'ব পাৰে। হঠাৎ দিনটো আপোনাৰ ৰোমান্টিক হৈ পৰাও
দেখা যাব প্ৰিয়জনক হঠাৎ হয়তো আজি বহু দিনৰ মূৰত লগ পাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্তানৰ কিবা ভাল খবৰ লাভ কৰিব, কিন্তু এওঁলোকৰ একাগ্ৰতা যিমানে বৃদ্ধি কৰিব পাৰিব সিমানেই দিনটো আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। ৰাত্ৰিৰ সময়ত হয়তো নতুবা দিনটোৰ শেষৰ ভাগত ঘৰত থকাৰ মন অকণমান কমিব পাৰে, ক'ৰবাত যোৱাৰ হয়তো ইচ্ছা আজি বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত উপাৰ্জনো বৃদ্ধি পাব, বিশেষকৈ দিনটোৰ আৰম্ভণিতে কিবা উপাৰ্জনৰ ভাল খবৰ লাভ কৰিব পাৰে। ঘৰত এওঁলোকৰ কথামতে আজি সকলোৱে কাম বনবোৰ কৰাও দেখা যাব, গতিকে আপোনাৰ প্ৰভুত্ব আজি ঘৰত বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। বিদ্যাত হয়তো এই ৰাশিৰ ব্যক্তিসকলে কাৰোবাৰ পৰা সহায় ল'বলগীয়া হ'ব পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ স্বাস্থ্যত অকণমান যত্ন দিব, নহ'লে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। কিন্তু এওঁলোকে অতি সহজতে ধন একত্ৰিত কৰিব পাৰিব। বৰ বিশেষ কষ্ট নকৰাকৈ আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। পুৰণা পাবলগীয়া ধনো যদি কোনোবাই দিয়া নাছিল, আজি তেনে ধনো আপুনি লাভ কৰিব। নতুন পৰিকল্পনাৰ আজি শুভাৰম্ভ হোৱাও দেখা যাব। লগতে ধন উপাৰ্জন আপুনি নতুন নতুন পথেৰে আজি কৰিব পাৰিব। আজি দিনটোত সকলো চিন্তা এওঁলোকৰ দূৰ হ'ব। বিগত দিনত যদি কিবা চিন্তাও চলি আছিল, সেই চিন্তাবোৰো আজি দূৰ হ'ব। পৰিয়ালত কিবা ভাল খবৰ আজি দিনটোত আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে প্ৰিয়জনৰ কথামতেই হয়তো চলিবলগীয়া হ'ব পাৰে। বাকী কৰ্মক্ষেত্ৰতো ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। আজি দায়িত্ব আপোনাৰ বাঢ়িব, ঘৰৰ দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি কাৰ্যবোৰ সিদ্ধি হ'ব। যি কামতে আপুনি হাত নিদিব সেই কামবোৰ সোনকালে সিদ্ধি হৈ পৰিব। আজি মনত হয়তো ঘৰৰ পৰিয়ালৰ নতুবা ঘৰৰ সদস্যসকলৰ চিন্তাও আপোনাৰ চলি থাকিব পাৰে। কাৰ কি হ'ব, ক'ত যাব, কি নাযাব, এনেধৰণৰ চিন্তা আজি চলি থাকিব পাৰে। আজিৰ দিনটোত তেওঁলোকৰ মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰত অকণমান বেছি ব্যস্ত থকাও দেখা যাব। ছ'চিয়েল মিডিয়াত কিছু বেছি এক্টিভ হৈ থকা দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকল। বিদ্যাত অকণমান মন কমকৈ বহিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি চিনাকি ব্যক্তিৰ সহায়ত ধন লাভৰ সম্ভাৱনা দেখা গৈছে। গতিকে হয়তো আপুনি বা ক'ৰবাত নতুন পথেৰেও ধন পাব পাৰে, কিন্তু চিনাকি ব্যক্তিৰ পৰা। আজি দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেমতো আপোনাৰ শুভ দেখা পোৱা গৈছে। ঘৰত আজি কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে। ঘৰত কোনোবা ব্যক্তিৰ আগমনে আপোনাৰ কামৰ পৰিমাণো অকণমান বাঢ়িব। কিন্তু এওঁলোকৰ আজি কৰ্মক্ষেত্ৰত কমকৈ কথা কোৱাৰ চেষ্টা কৰিব। বেছি কথা ক'লে হয়তো কৰ্মত অকণমান খেলি মেলি হ'ব পাৰে। এই ৰাশিৰ ব্যৱসায়ত আজি পুৰণা যদি কিবা কাম কৰিবলগীয়া আছিল, তেনে কাম হয়তো আজিও কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাৰ সৰু সুৰা যোগ দেখা গৈছে, গতিকে হয়তো সৰু সুৰাভাৱেও আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবেও আজি প্ৰিয়জনৰ পৰা সম্পূৰ্ণ মৰম চেনেহ লাভ কৰিব। সামাজিক ব্যস্ততা অকণমান বাঢ়িব। ঘৰত থকাতকৈ এই তুলা ৰাশি ব্যক্তিসকলে আজি সমাজত নতুবা সামাজিক কাম কাজত ব্যস্ত থকা দেখা যাব। এই তুলা ৰাশি ব্যক্তিসকল আজি হয়তো আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ সিমান সময় নাপাবও পাৰে। গতিকে এই ৰাশি ব্যক্তিসকলে নিজৰ সিমান যত্ন ৰখা দেখা নাযায়। কিন্তু ঘৰৰ কামবোৰ অকণমান কামৰ বোজাবোৰ আজি বৃদ্ধি পাব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত এওঁলোকৰ নতুন কিছু দিশত জ্ঞান অৰ্জনৰ সম্ভাৱনা দেখা গৈছে। গতিকে নতুন নতুন দিশৰ পৰা আজি জ্ঞান অৰ্জন কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা অৱশ্যে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ আজি প্ৰেছাৰ অকণমান বাঢ়িব। ঘৰৰ কাম বনৰ বোজাও আজি কিছু বাঢ়িব পাৰে, যাৰ বাবে কিবা কথাই খঙৰ মাত্ৰা সোনকালে বৃদ্ধি কৰিব। কিন্তু আজি কঠিন পৰিস্থিতিত নতুবা প্ৰয়োজনীয় সময়ত বন্ধু বান্ধৱৰ পৰা আপুনি সহায় লাভ কৰিব। আজি ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ পৰিপাতি কৰা এনেধৰণৰ কামত
প্ৰয়োজনতকৈ বেছি সময় এওঁলোকে পাৰ কৰা দেখা যাব। আজি পৰিয়ালৰ পৰা অৱশ্যে আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। পৰিয়ালৰ কোনোবা ব্যক্তিয়ে হয়তো প্ৰশংসাও কৰিব পাৰে কিবা কথাত। আজি নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ খুব একাগ্ৰ হোৱা দেখা যাব। যি কৰিম বুলি ভাবে সেই কামবোৰ কৰিহে এৰা দেখা যাব। মনত নতুন নতুন আশাৰ আজি সৃষ্টি হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। অৱশ্যে কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ হয়তো সম্বন্ধত অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে আনৰ কথা বৰ বিশেষ আপুনি শুনি নচলিব। কিন্তু এওঁলোকৰ নতুনকৈ বিবাহৰ প্ৰস্তাৱো ঘৰলৈ আহিব পাৰে। হঠাৎ এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিপৰীত লিংগৰ পৰা সঁহাৰি প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। শিক্ষাত এওঁলোকৰ মাজে সময়ে কমকৈ মন বহিব আৰু মাজে সময়ে শিক্ষাত এওঁলোকে দ্ৰুতগতিত আগবঢ়া দেখা যাব। গতিকে কিছু শিক্ষাৰ বাবে মধ্যম, কিছু ভাল ফলাফল দেখা পোৱা গৈছে। গতিকে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকল সকলো দিশৰ পৰা শুভভাৱে দিনটো পাৰ হ'ব। অৱশ্যে মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক দেখা যাব ছ'চিয়েল মিডিয়াত কিছু এক্টিভ হৈ থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি ব্যক্তিসকলৰ শাৰীৰিক শক্তি আৰু মানসিক মনোবল আজি কিছু বৃদ্ধি পাব। গতিকে যদি বিগত দিনত স্বাস্থ্য দুৰ্বল আছিল, আজি সেই স্বাস্থ্যত সবলতা আহিব। যিকোনো কাম এওঁলোকে অৱশ্যে বুদ্ধিমত্তাৰে কৰা দেখা যাব। গতিকে এওঁলোকে নিজৰ বুদ্ধি আৰু বিবেকৰে সিদ্ধান্তবোৰ লোৱাও দেখা যাব। সকলোৰে পৰা আজি মৰম চেনেহ লাভ কৰিব। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব পাৰে। কিবা কথা, কিবা কাৰণবশতঃ আনে হয়তো নিমন্ত্ৰণ দিব পাৰে। আজিৰ দিনটোত আশা আকাংক্ষাসমূহ বৃদ্ধি পাব। অৱশ্যে এওঁলোকে বেছি আশা কৰাও আজি দেখা যাব। কিন্তু পৰিয়ালত এওঁলোকে হয়তো কিবা দায়িত্বপূৰ্ণ কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালত দায়িত্ব অকণমান বাঢ়িব। জীৱনসংগীয়ে আপোনাক হয়তো কিবা কথা পাহৰাৰ বাবে অকণমান খং কৰিব পাৰে। গতিকে যিমান পাৰে কথাবোৰ আপুনি পাহৰাৰ চেষ্টা নকৰিব। নতুন নতুন কৌশল আয়ত্ব কৰাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত আজি কিছু হয়তো জ্যেষ্ঠ ব্যক্তিৰ কথা শুনিবলগীয়া হ'ব পাৰে। বিশেষকৈ পিতৃ মাতৃ নতুবা অন্য কোনো জ্যেষ্ঠ ব্যক্তিয়ে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাক কিবা কথা ক'ব পাৰে, শুনাব পাৰে। কিন্তু অন্য সকলো দিশত শুভ। এওঁলোকৰ যদিও আপোনাৰ ঘৰত আজি খৰচ বাঢ়িব, বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ খৰচৰ মাত্ৰা আজি নিজেই হয়তো উঠাবলগীয়া হ'ব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজি ৰঙা। মকৰ ৰাশি ব্যক্তিসকলৰ আজি ব্যৱসায়ত অকণমান লোকচান হ'ব পাৰে। গতিকে যিসকল ব্যৱসায়ী আছে কিছু সতৰ্কতাৰে ব্যৱসায় কৰাৰ চেষ্টা কৰক। আজি এওঁলোকৰ খৰচৰ মাত্ৰাও বাঢ়িব। গতিকে ঘৰুৱা খৰচ, আপোনাৰ ব্যক্তিগত খৰচ আজি বাঢ়িব পাৰে। কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ অৱশ্যে আহিব পাৰে। কিন্তু দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব ৰোমান্টিকভাৱে পাৰ হ'ব। নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি উত্তম। আজি এই ৰাশি ব্যক্তিসকলৰ পঢ়া শুনাটো গুৰুত্ব বাঢ়িব। বিশেষকৈ কিবা উপন্যাস, গ্ৰন্থ এনেধৰণৰ কিতাপ পঢ়াৰ ইচ্ছা বাঢ়িব পাৰে। কিন্তু দায়িত্ব বাঢ়িব। আপুনি হয়তো ঘৰৰ নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। আজি আকৰ্ষণীয়তাও বাঢ়িব। গতিকে সৌন্দৰ্য বৃদ্ধিৰ যোগ দেখা গৈছে। আপোনাৰ দৈহিক সৌন্দৰ্য আজি বৃদ্ধি পাব। দাম্পত্য বৰ বিশেষ বেয়া নহয়। দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুখময়ভাৱেই পাৰ হ'ব। সন্তানে হয়তো আপোনাক মাজে সময়ে আমনি কৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি হয়তো পুৰণা দিনত পাবলগীয়া লাভালাভো আজি লাভ কৰিব পাৰে। বহুদিন যদি কিবা ধনেই হওক নতুবা অন্য কিবা বস্তুৱে আপুনি পোৱা নাছিল, আজি তেনে ধন নতুবা অন্য কিবা বস্তু প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। মনত হঠাৎ অৱশ্যে খঙো বাঢ়িব পাৰে। কিবা কথাই এই মকৰ ৰাশি ব্যক্তিসকলৰ খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে। বাকী সকলো দিশত অতি সুন্দৰভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা অৱশ্যে
4 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ সন্ধিয়াৰ সময়ত বিভিন্ন ধৰণৰ চিন্তা আৰু বোজা বাঢ়িব পাৰে। গতিকে সন্ধিয়াৰ সময়খিনিত আপুনি যিমান পাৰে মানসিকভাৱে চিন্তাবোৰ কমকৈ কৰাৰ চেষ্টা কৰিব। আজি কিন্তু এই ৰাশি ব্যক্তিসকলৰ খৰচ আপুনি ভবাতকৈ যথেষ্ট বাঢ়িব। গতিকে কিবা নহয় কিবা ক্ষেত্ৰত খৰচ হয়তো অকস্মাত বাঢ়িব পাৰে। পৰিয়ালত কিন্তু হাঁহি ধেমালি ফূৰ্তি আনন্দদায়কভাৱে আজি পাৰ হ'ব। পৰিয়ালত যদি ঘৰতে থাকে তেতিয়াহ'লে দিনটো আপোনাৰ যথেষ্ট সুখময়ভাৱে পাৰ হ'ব। জীৱনসংগীৰ সৈতেও আজি সঁচা প্ৰেম অনুভৱ কৰিব পাৰিব। গতিকে সঁচা প্ৰেম লাভৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ নিজৰ ক্ষমতাসমূহ আপুনি দেখুৱাব পাৰিব। সমাজত ঘৰত নতুবা কৰ্মক্ষেত্ৰত আপুনি নিজৰ ক্ষমতা দক্ষতাবোৰ আজি দেখুৱাব পাৰিব। আজি নতুন দিশত ক'ৰবাত লাভালাভৰ সম্ভাৱনাও দেখা গৈছে। গতিকে যিমান পাৰে নতুনত্বৰে আপুনি আগবাঢ়িব। কিবা নহয় কিবা লাভালাভ আপোনাৰ নিশ্চয় হ'ব। কৰ্মক্ষেত্ৰতো অপাৰ সফলতা প্ৰাপ্তিৰ আজি যোগ দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সামাজিক কিবা কামত নতুবা ধাৰ্মিক কিবা ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে। প্ৰিয়জনৰ আপত্তিও হয়তো আপুনি পূৰণ কৰিবলগীয়া মাজে সময়ে হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰেমত বেছি গুৰুত্ব দিয়াৰ বাবে পঢ়াৰ পৰা গুৰুত্ব অকণমান কমিব পাৰে। বাকী কিন্তু এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আজি পৰিয়ালৰ বেছি যত্ন আৰু গুৰুত্ব ৰখা দেখা যাব। নিজৰ বিষয়ে হয়তো সিমান চিন্তা নকৰিব পাৰে। পৰিয়ালৰ বিষয়েহে এওঁলোকে বেছি চিন্তা কৰা আজি দেখা যাব। অন্য সকলো দিশত শুভ। আজি হয়তো হঠাৎ সন্ধিয়াৰ ভাগত ক'ৰবাত আপুনি ওলাই যাবলগীয়াও হ'ব পাৰে কিবা কাৰণবশতঃ। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব গোলপীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি কিছু উদাৰ হৈ পৰা দেখা যাব। মনত উদাৰতা আহিব। লগতে আজি কোনোবা বন্ধুৱে হয়তো আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত কিবা ভাল উপদেশ দিব পাৰে। গতিকে বন্ধুত্বৰ ক্ষেত্ৰখন দিনটোৰ বাবে অতি শুভ। আজি ঘৰত নতুন সম্পত্তিৰ আগমনো হ'ব পাৰে। লগতে আজি কোনো বিশেষ ব্যক্তিক আপুনি লগ পাব। নতুন কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। প্ৰেমত আজি আপুনি ভাল পদক্ষেপ লোৱা দেখা যাব। গতিকে প্ৰেম সম্বন্ধ হয়তো বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হ'ব পাৰে। কিন্তু এওঁলোকে শিশু দিনত কৰি ভাল পোৱা কিবা কাম কৰাৰ প্ৰতি আগ্ৰহী হোৱাও দেখা যাব। অকণমান শিশু সুলভ স্বভাৱ আপোনাৰ ব্যক্তিত্বত আহিব পাৰে। আজি যি কামেই নকৰক কিয় সেই কামবোৰ আপুনি ভবামতেই হ'ব। মনৰ আশাবোৰ আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। লগতে আজি এওঁলোকৰ কিতাপ পঢ়াৰ ইচ্ছা বাঢ়িব। বিশেষকৈ উপন্যাস গ্ৰন্থ বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা বাঢ়িব পাৰে। জীৱনসংগীয়ে আপোনাক হয়তো খৰচ কৰাব পাৰে। গতিকে জীৱনসংগীৰ নামত আজি দিনটোত খৰচৰ মাত্ৰা বৃদ্ধি পাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ স্বাস্থ্যতকৈ এওঁলোকে বেলেগৰ বিশেষকৈ পৰিয়ালৰ বিষয়েহে চিন্তা বেছিকৈ কৰা দেখা যাব। নিজৰ বৰ বিশেষ চিন্তা নকৰি এওঁলোকে পৰিয়ালৰ নতুবা সমাজৰ বিষয়ে চিন্তা কৰা দেখা যাব। ঘৰতো আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ পাকঘৰৰ কিবা খৰচ বাঢ়িব পাৰে। গতিকে খোৱা বস্তুৰ ক্ষেত্ৰত এই মীন ৰাশিৰ ব্যক্তিসকলৰ খৰচৰ মাত্ৰা বাঢ়িব। আজি পিতৃৰ পৰা ভাল উপদেশো লাভ কৰিব পাৰে। পিতৃয়ে ভাল উপদেশ দিব। আপোনাৰ আজিৰ দিনটোত বিশেষকৈ চৰকাৰী সা সুবিধা চৰকাৰী লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। গতিকে দিনটোত আজি চৰকাৰীভাৱেও লাভালাভ হ'ব পাৰে। বাকী সকলো দিশত অতি সুন্দৰভাৱেই দিনটো পাৰ হ'ব। দিনটোৰ বাবে আজি এওঁলোকৰ সাহসবোৰ বৃদ্ধি পাব। সকলো দিশত সাহসী পদক্ষেপ লোৱাও দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।